বাবু মোৰ কাৰণে তেখেত গ্ৰেট লিডাৰ আৰু মোৰ কাৰণে তেখেত মোৰ কি হয় গ্ৰেট মেন্টৰ হয় তো তেখেতৰ কাৰণে জোৰদাৰ ক্লাপ দিব লাগে Good morning, Goalpara. ठीक है no? আছে না নাই? ঠিক আছে? ভিটামিন কি বুলি কৈছিল? এম। একটু সবরে হৈ গল নাকি? হৈ গৈছে নেকি? নাই হোৱা। তো মোক কোনে কোনে চিনি নাপায়? হাতটো দাঙিব। আজি ফাৰ্স্ট দেখা পাইছে। তো নিশ্চয় মোৰ পৰিচয়টো দিব লাগিব। Yes or no? Yes or no? Yes or no? Yes. तो मोर नाम जहीरुल इस्लाम मोर घर बरपेटा एक्चुअली एक टीएम्स ऑर्गेनाइजेशन खन जॉइन होৱাৰ আগত মই এজন স্টুডেন্ট হে আছিলো আৰু তেওতাৰ লগত মই খেতিৰ কাম হে কৰিছিলো তো হঠাৎকে হয়তো মোৰ এই লাইফত পৰিৱৰ্তন কেনেকৈ আনিম জানিব বিচাৰেনে বিচাৰেনে তো মই শৰ্টত মই কাহিনীখিনি কম কাৰণ আমাৰ হাতত সময় বহুত কম আৰু তাৰ লগত আৰু তেনেকা আমাৰ আপলাইন আছে সেইজন ব্যক্তিয়ে হয়তো আমাৰ লগত শেয়াৰ কৰিব গতিকে মই শৰ্টত মোৰ নিজৰ হয়তো মোৰ জীৱনীৰ কাহিনীটো মই শেয়াৰ কৰিম তো মই যেতিয়া এই টিএনছখন যেতিয়া পাইছিলো সেই সময়ত একচুয়ালি মোক মাতাৰ কাৰণে কোনো এজন ব্যক্তি নাছিল হয়তো আজি আপোনালোকে ইয়াতে যে আহিছে হয়তো কোনোবাই মাতিছে না নাই মাতিছে না না এনে ডাইৰেক্ট আহিছে আপোনালোকে ডাইৰেক্ট অহা নাই কিন্তু মোক মাতাৰ কাৰণে কোনো এজন ব্যক্তি নাছিল মই হয়তো সিদিনাখন মই হয়তো কপালটো বহুত ভাল বা মই লাকি যে মই এজন পাৰ্টনাৰৰ লগত মই বেংক একাউণ্ট বনাব গৈছিলো আৰু সেই বেংক একাউণ্ট বনাব যাই কেনে মোৰ হয়তো সেই লাইফৰ হয়তো মোৰ সেইটোই মোৰ কি আছিল লাইফৰ টাৰ্নিং পইণ্ট আছিল তো যিজন পাৰ্টনাৰৰ লগত মই বেংক একাউণ্ট বনাব গৈছিলো সেই পাৰ্টনাৰজনৰ কি আছিল একচুয়ালি সেই সময়ত মানে এনেকুৱা সেই বেংকত ভিৰ আছিল তো তেখেতক কৈছিলো যে আপুনি কি কৰক লাইনত থিয়া হৈ কেনে হয়তো আপোনাৰ যেটো ফৰ্ম ফিলআপ দিব মানে ফিলআপ কৰি কেনে যেটো জমা দিব লাগে আপুনি লাইনত থিয়া হৈ কেনে আপুনি হেখিনি ফৰ্মটো দিয়ক মই অকমান বাহিৰৰ পৰা আহো আৰু সেই বাহিৰৰ পৰা কি কাৰণে আহো জানেনে মোৰ কি লাগিছিল এটো কব পৰা যায় নেকি যায় না মাইনাস না প্লাস মাইনাস ন মাইনাস বুলি কয় সেই মাইনাস কৰিব গৈছিলো আৰু সেই মাইনাস কৰিব যায় কেনে তাৰে যেটো জায়গা আছে এটা এনেকা এটা জায়গা আছে সেই জায়গাখনত হয়তো ফাৰ্মাসি বা তেনেকা এটা জায়গা আছিল আৰু সেই জায়গাখনত মই এজন ভদ্ৰ তেনেকা এজন ব্যক্তিক দেখা পালো একদম টাই বা কোনুট পিন্ধি কেনে তেখেতে প্ৰেজেন্টেচন শো কৰি আছে আৰু সেই প্ৰেজেন্টেচনটো বেছি মানুহৰ নহয় মাত্ৰ 10 পৰা 15 জন মানুহ অৰ্থাৎ হোম পাৰ্টি কৰি আছে যেনেকৈ আমি হোম পাৰ্টি কৰো না নাই তো তেনেকা হোম পাৰ্টি কৰি আছে ঠিক সেই সময়ত মোৰ চকুটো তাতে গুছি গৈছিল যে তাতে কি কৰি আছে তাতে দেখা পালো এজন ল'ৰা কি কৰি আছে ডেমনস্ট্ৰেচন কৰি আছে কিহৰ ডেমো জানেনে ব্ৰেসলেটৰ ডেমনস্ট্ৰেচন কৰি আছে আৰু হেতু দেখা পাই কেনে মই আৰু অকমান আগুৱাই গলো আগুৱাই যোৱাৰ পিছত মই ভালকে সেই ডেমোটো চালো সোৱাৰ পিছত কিন্তু একচুয়ালি মই ডেমো কৰা নাছিল কিন্তু সেইজন ল'ৰা ডেমোটোহে মই খালি চাই আছিলো পিছত সাৰক মই চিনি নাপাও আৰু সাৰেও মোক চিনি নাপায় আৰু তাৰে যিবোৰ মানুহ আছিল সেইবোৰ মানুহ কোনো মোক মাতা নাছিল মই এনে ডাইৰেক্ট যাচি গৈছিলো চাব কাৰণে গৈছিলো তেতিয়া সেই সময়ত মোৰ হাতত সময় কম আছিল মোৰ পাৰ্টনাৰজনে ফোন কৰিলে
যে মোৰ একাউণ্টৰ কামটো হৈ গৈছে তুমি জলদি আহি যোৱা ক'ত আছা তেতিয়া মই দৌৰি কি কৰিলো হয়তো সেই পাৰ্টনাৰৰ ওচৰত মানে যাব কাৰণে যেতিয়া চেষ্টা কৰি আছিলো সেই সময়ত মোৰ মনত এনেকুৱা এটা ধাৰণা আহিল যে এই ধুনীয়া মানুহটো ইমান ধুনীয়াকে প্ৰেজেন্টেচন দেখাইছে তেখেতৰ নাম্বাৰটো মই লৈ কিয় নাযাওঁ মই লৈ যাব লাগিব নাম্বাৰটো লৈ যাওঁ এবাৰ আৰু সেই সময়ত মই সেইজন ব্যক্তিক কি কৰিছিলো মই ভিজিটিং কাৰ্ড নাম্বাৰটো লৈছিলো যে স্যাৰ আপোনাৰ নাম্বাৰটো দিয়ক যদি মোৰ ভাল লাগে তেতিয়াহলে হয়তো আপোনাৰ লগত মই যোগাযোগ কৰিম কাৰণ যেটো আপুনি ডেমনষ্ট্ৰেচন কৰিছে সঁচা ভাল লাগিছে তো মই পিছত আপোনাক জনাম আপোনাৰ নাম্বাৰটো দিয়ক পিছত নাম্বাৰটো ললো সঁচা কৰি মই কি কৰিছিলো তেখেতক একদিন পিছত 9:30 তেখেতক মই ফোন কৰিছিলো যে স্যাৰ আপুনি মোক চিনি পাইছেনে নাই তোমাক মই চিনি পোৱা নাই এই আপোনাক যে অমুক জায়গাত যে লগ পাইছিল একচুয়ালি মই পেছাব কৰিব যে গৈছিল তাতে আপোনাক যে সাইডৰ প্ৰেজেন্টেচন আপুনি যে কৰি আছিল তো সেই সময় যে আপোনাৰ নাম্বাৰ লৈ আহিছিল এইজন মই লৰা তেতিয়া তেখেতে কলে কোৱা তুমি কি ক'ব বিচাৰা তুমি সেই প্ৰগ্ৰামটো যে চালা কেনেবা লাগিছিল ভাল লাগিছিল না বেয়া লাগিছিল তেতিয়া মই কলো একচুয়ালি মই ডিটেইলছ মই ভালকে দেখা নাছিলো জাস্ট আপোনাৰ ডেমনস্ট্ৰেচনটো হে চাইছো যাৰ ফলত হয়তো মই ভালকে নাজানো কিন্তু ডিসিশনটো লব পৰা নাই কিন্তু আপোনাক লগ ধৰি কেনে আপোনাৰ যেটো অফিস বা আপোনাৰ লগত যেটো অৰ্গানাইজেচনৰ যেটো অফিস সেই অফিসটো মই চাব বিচাৰো ক'ত আছে তেতিয়া মই হয়তো যদি বিশ্বাস আহে তেতিয়া মই কামটো কৰিম তেতিয়া সেইজন ব্যক্তিয়ে মোক কি কৰিলে গুৱাহাটী তেখেতে মাতি লৈ কেনে মোক প্ৰেজেন্টেচন বহাই দিছিল যেতিয়া আমি গোৱালপাৰা বা বঙাইগাঁও বা বৰপেটা আমি অফিসত যে প্ৰেজেন্টেচন কৰো ঠিক তেনেকুৱা কৰি গুৱাহাটীত কি আছিল প্ৰেজেন্টেচন আছিল আৰু সেই প্ৰেজেন্টেচনত মোক বহাই দিছিল আৰু বহাই দিয়াৰ পিছত মই সেই প্ৰেজেন্টেচনটো 45 মিনিট চাইছিলো আৰু যিজন ব্যক্তি প্ৰেজেন্টেচন দিছিল সেইজন ব্যক্তি এনেকুৱা এজন ব্যক্তি আৰু তেখেতৰ প্ৰেজেন্টেচনটো দেখা পাই কেনে মই আৰু কি হৈ গলো পগলা হৈ গলো যে মই কাম 100% এই টিএনটো কৰিবই লাগিব আৰু সেই প্ৰেজেন্টেচনত দেখা পাইছিলো যে তিনিজন ভাই ককাই আৰু সেই তিনিজন ভাই ককাই তেতিয়াই লাক্সাৰি কাৰ ৰিচিভাৰ কৰিছে আৰু সেই প্ৰেজেন্টেচনত দেখা পাইছিলো যে সেই তিনিজনে ভাই ককাই মিলি এখন কি কৰিছে ধুনিয়া চাৰিতলা বিল্ডিং বনাব কাৰণে সক্ষম হৈছে তেতিয়া মই আৰু নিজকে দেৰি কৰা নাই ঘৰত আহি কেনে মই সেই সময়ত একচুয়ালি মোৰ পেন কাৰ্ড হোৱা নাছিল আহি কেনে বেংক পাছবুক হয়তো বনোৱা নাছিল কাৰণ তেতিয়া মোৰ 18 বছৰ পাৰ হৈ কেনে 19 বছৰত ভৰি দিছিল সেই সময়ৰ কথা কৈছো তো তেতিয়া আহি কেনে লগে মই কি কৰিলো বেংক একাউন্ট লগত পেন কাৰ্ড সেইবোৰ মই ৰেডি কৰাৰ লগে মই সেই সাৰজনক মই মাতিছো যে স্যাৰ মই ৰেডি হৈছো আপোনাৰ লগত মই কাম কৰিব বিচাৰো তো কি কৰিব লাগিব তেতিয়া সেই সাৰজনে কলে যে তুমি একদিন মোৰ লগত লগ কৰি কেনে তোমাক ধুনিয়া কৰি ইয়াৰ যেটো বিজনেস প্লান একচুয়ালি মই কোনো বেমাৰী হৈ কেনে আহা নাছিলো মই এটা অভাৱৰ কাৰণে আহিছিলো হেতু হল মোৰ মাল্টি কি এম অৰ্থাৎ ভিটামিন এম অভাৱৰ কাৰণে মই আহিছিলো ইয়েস অর নো ৰাইট মই কোনো এক্সট্ৰা বেমাৰী হৈ কেনে আহা নাছিলো মই আহিছিলো কিহৰ কাৰণে মোৰ পইচাৰ অভাৱ মানে মোৰ পইচাহে লাগে তেতিয়া সেই সাৰজনে মোক কি কৰিছিল ধুনিয়া কৰি বিজনেস প্লানটো দেখাইছিল ৰাইট তাৰ পিছত সেই বিজনেস প্লানটো যেতিয়া মোক দেখালে তাতে মই এনেকা বস্তু মোৰ ভাল লাগিছিল তাতে সেই ভাল লাগাটো হল যে সিলভাৰ লায়নত কাৰ এচিপমেন্ট হয় অৰ্থাৎ সিলভাৰ লায়ন হলে আপুনি লাক্সাৰি কাৰ এচিপমেন্ট কৰিব পাৰে সেই সময়ত মানে প্লানৰ কথাটো কৈছো কিন্তু এতিয়া বৰ্তমান আপুনি 8 ষ্টাৰ ব্ৰঞ্জ লাইন হলো আপুনি কাৰ ৰিচিভাৰ হ'ব পাৰে কিন্তু সেই সময়ত সিলভাৰ লায়ন হলেহে কাৰ ৰিচিভাৰ হ'ব পাৰে তেতিয়া মই সিলভাৰ লায়ন মই কি কৰিছিলো ড্ৰিমস সপোনটো মই বনাই লৈছিলো যে মই একদিন না একদিন মই ইয়াৰ পৰা সিলভাৰ লায়ন হ'ম আৰু লগত মই কাৰ ৰিচিভমেন্ট কৰি কিনে দেখাই দিম সেইটো মই ডিসিশনটো লৈছিলো তেতিয়া মই কাম কৰা ষ্টাৰ্ট কৰিলো কৰি 6 মাহৰ ভিতৰত মই সাইকেলৰ পৰা আৰম্ভ কৰি কেনে মই গ্লেমাৰ বাইক লব কাৰণে সক্ষম হৈছো টিএনছৰ পৰা
যেতিয়া 6 মাহ পাৰ হৈ গল তেতিয়া হে সময়ত মোৰ ফাৰ্স্ট টাইম ৰাছিয়া টুৰ এচিভমেন্ট হৈছে কি তোৰ ৰাছিয়া টুৰ এচিভমেন্ট কিন্তু ভাগ্য ইমানে ভাল পাসপোর্ট আহি পোৱা নাছিল কাৰণে মই ৰাছিয়া টুৰটো যাব নোৱাৰিলো কাৰণ সময়ৰ কথা পাসপোর্টটো আহি পোৱা নাছিল ঠিক তেনেকুৱা কৰি মই কাম কৰি মই ভাবিলো যে নহয় মই এই 2 চকা দি মই চলিব নোৱাৰিম কাৰণ মোৰ এতিয়া টাৰ্গেটটো হল 4 চকা কিন্তু ইয়াৰে যেটো মই টিএনছৰ পারফরমেন্সটো হতো কৰি মোক কোম্পানী কি কৰিলে দুখন কাৰ গিফট কৰিলে এই অর্গানাইজেশন আৰু তাৰ লগত মই কাম কৰি আজি মোৰ যেটো ৰেংক হয়তো সেই ৰেংকটো মই অকলে এচিভমেন্ট কৰিব নোৱাৰো কাৰণ মোৰ সেই টিমৰ অবিহনে হয়তো মই ৰেংকটো এচিভমেন্ট কৰিব নোৱাৰিলো হয় গতিকে মই ধন্যবাদ দিব বিচাৰো মই থ্যাংক ইউ দিব বিচাৰো মোৰ টিমৰ কাৰণে এবাৰ জোৰদাৰ হাত চাপৰি হ'ব লাগে যে তেওঁলোকৰ অবিহনে হয়তো মই আজি ৰেংকটো এচিভমেন্ট কৰিব নোৱাৰিলো হয় আজি মই যেটো ৰেংক আছো হেতু হল গোল্ড লায়ন আজি অল ওভাৰ ওয়ার্ল্ডৰ পৰা মই 3% রয়্যালটি ইনকাম কৰিব কাৰণে সক্ষম হৈছো আৰু এই টিএস অর্গানাইজেশনৰ পৰা মোর দেন মই 20খন কান্ট্রি মই টুৰ এচিভমেন্ট কৰিব কাৰণে সক্ষম হৈছো আৰু এই টিএস অর্গানাইজেশনৰ পৰা মই কাম কৰি মই টাউনত মাটি ৰাখিব কাৰণে মই সক্ষম হৈছো গতিকে মই এই বিশ্বাস কৰি কিনে এই কামটো কৰিছিলো যাৰ ফলত আজি মোৰ এই এচিভমেন্ট বিলাক আহি গৈছে নহয় জানো তো প্ৰথম আমি কি কৰিব লাগিব নিজৰ সেলফ বিশ্বাসটো থাকিব লাগিব আৰু সেই বিশ্বাস হলেহে আপুনি ডিসিশনটো ল'ব নোৱাৰিব আদাৰৱাইজ আপুনি হয়তো ডিসিশন ল'ব নোৱাৰিব তো যিজন ব্যক্তি মোক এই অর্গানাইজেশনটো অপৰচুনিটি দিছিল সেইজন ব্যক্তিৰ নামটো যদি মই নলও ভাল লাগিবনে চাব বিচাৰে নে নাই Yes. যিজন ব্যক্তি মোক অচিনাকি হিচাপত মোক মাতিছিল চাব বিচাৰে নে নাই Yes. চাব বিচাৰে Yes. Sure. Sure. পাক্কা তো প্লিজ সারে অলপ থিয় হ'ব লাগে আমাৰ মাজতে আছে তো তেখেতৰ নাম হল মিস্টার AM মণ্ডল তেখেতৰ কাৰণে জোৰদাৰ চাপৰি হ'ব লাগে দিছে মানুহটো সেই মানুহটো অচিনাকি হিচাপত লগ পাই কিনে একেবাৰে লাইভটো মোক কি কৰি দিছে তাইনে একদম কোট পেন্ট পিন্ধি কিনে আহিব লগা বাধ্য হৈছে না নাই গতিকে এই অর্গানাইজেশনত যোনে হয়তো আপোনালোকক আজি নতুন হিচাপত মাতিছে সঁচা কৰি সেইজন ব্যক্তিক বহুত ভাল পায় আপোনাৰ ইয়েছ অৰ নো সেইকাৰণে ইয়াতে মাতিছে গতিকে আপোনালোকে ভালকে কাম কৰক নিশ্চয় আপোনালোকৰ যেটো সপোন আছে সেই সপোনটো 100% ফুলফিল কৰিবই পাৰিব তো মই বেছি কথা নকওঁ কাৰণ আমাৰ টাইম বহুত শৰ্ট তো এইখিনিতে মই শেষ কৰিছো তো আপোনালোকে বিশ্বাস কৰি কেনে কামটো কৰক মই আৰু মাজত কাহিনী এটা মনত পৰিছিল মই কাহিনী এতিয়া নকওঁ কাৰণ টাইমৰ বহুত অভাৱ গতিকে আপোনালোকক এনেকুৱা প্ৰগ্ৰাম লাগে না নাই লাগে আপলাইনত ডিস্টার্ব কৰিব তেতিয়াহে প্ৰগ্ৰাম হ'ব কৰিবনে Yes. কৰিবনে আপোনালোকে Yes. সদায় আপলাইনত ডিস্টার্ব কৰিব সদায় আপলাইনত ফোন কৰিব যে স্যার মোৰ মিটিং কৰিব লাগে আৰু মই আপলাইনত ডিস্টার্ব কৰিছিলো যাৰ ফলত বাধ্য হৈ কিনে আজি মোক হয়তো গোল লাইন বনাব পাৰিছে আপলাইনে yes or no Yes. yes or no গতিকে আপোনালোকে হ'ব পাৰিব সোনকালে তো মোৰ এতিয়া গোল লাইন হোৱাৰ পিছত মোৰ টাৰ্গেটটো হল ডাইৰেক্টৰ হোৱা কাৰণ অলৰেডি প্ৰায় মোৰ দুটা গোল লাইন ৰেডি এটা গোল লাইন অলৰেডি আছে আৰু এটা সিলভাৰ লাইন এটো ৰেডি আৰু তাৰ লগত মোৰ আৰু দুটা গোল লাইন ৰেডি বনাব লাগে কেনে লাগিব এই বয়সত যদি ডাইৰেক্টৰ হৈ যাব কেনে লাগিব ভাল লাগিব না বেয়া লাগিব Yes. গতিকে আমি হ'ব পাৰিম yes or no Yes. yes or no Yes. yes or no Yes. হ'ব পাৰিম না নাই তাইপা নিজৰ কাৰণে জোৰদাৰ আচৰণ কৰিব লাগে তো থ্যাংক ইউ so much এগিৰিতে মই হেড কৰিছো সো তেখেতৰ কাৰণে জোৰ দেখলে সপকে মণ্ডল এ এম কি আছিলে Mondo. মণ্ডল
আমার মাটি আমার মন্ডল আমার মানি আমার মন্ডল হয় না ইয়েস অর নো Yes. ইয়েস অর নো তার মানে স্যার মন্ডল স্যার কি বলে মানির কথা বলে গটিকে আমার মাটি আমার মন্ডল আপনি লইছিলা দেখে দে আমার মানি আমার মন্ডল মানি পাইছে না ইয়াতে তো এগুলো মানে জয় দাঁত করবে তো এগুলো সম্মান করে এ মন্ডল স্যার প্লিজ স্যার ওই মন্ডল স্যার Clapping over again, over.